বিপুৰীয়া মৰিচা পথাৰত উদযাপন কৰা হয় সোণোৱাল কছাৰী জনগোষ্ঠীৰ অন্যতম বহুৱা উৎসৱ। অসমৰ অন্যতম জনগোষ্ঠী সোণোৱাল কছাৰীসকলৰ পবিত্ৰ বহুৱা উৎসৱত সকলো একত্ৰ হৈ আনন্দত মতলীয়া হৈ পৰে। এই বহুৱা নাচ অথবা বহুৱা উৎসৱৰ লগত সংগতি ৰাখি বিপুৰীয়াৰ বৃহত্তৰ ২ নং মৰিচা পথাৰ গাঁৱৰ সোণোৱাল কছাৰীসকলে সমূহীয়াভাৱে উদযাপন কৰে বহুৱা নাচ। সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা অটুট ৰাখি উদযাপন কৰা বহুৱা উৎসৱ দৰ্শনৰ বাবে ওলাই আহিল সহস্ৰাধিক দৰ্শক। এই বহুৱা নাচে সমাজৰ অপায় অমংগল নাশ কৰে আৰু খেতি পথাৰ সকলো নদন বদন হৈ পৰে বুলি সোণোৱাল কছাৰী জনগোষ্ঠীৰ ৰাইজে বিশ্বাস কৰে। ২ নম্বৰ মৰিচা পথাৰ গাঁৱৰ প্ৰতি ২ বছৰ মূৰে মূৰে অৰ্থাৎ বহাগৰ ৮ তাৰিখে আমাৰ ধৰ্মীয় পৰম্পৰাৰে উদযাপন কৰে বহুৱা নাচ। এই বহুৱা নাচৰ মুখ্য উদ্দেশ্য হ'ল আগন্তুক নৱবৰ্ষটিত যাতে কোনো ধৰণৰ অপায় মংগল নহয়, গাঁওখনৰ পৰা যাতে অপায় মংগল দূৰ হৈ যায়। বিশেষকৈ বহুৱাক এগৰাকী অপায় অমংগলৰ প্ৰতিৰূপে আমাৰ সোণোৱালসকলে বিশ্বাস কৰে আৰু এইসকলৰ যোগেদি গাঁওখনৰ পৰা অপায় মংগল খেদি পঠোৱাৰ এটা ধৰ্মীয় পৰম্পৰা। এই ধৰ্মীয় পৰম্পৰাক প্ৰতি ২ বছৰৰ মূৰে মূৰে বহাগৰ ৮ তাৰিখেহে উদযাপন কৰে। বতৰ যিমান বেয়া নহওক ৮ তাৰিখে উদযাপন কৰিবই। আৰু এই বহুৱা নাচ যিদিনাখন উদযাপন কৰে, যিমান বতৰ বেয়া হৈ থাকিলেও বহুৱা নাচ পৰিৱেশনৰ সময়ত আমাৰ বতৰ ফৰকাল হোৱা দেখা যায়। আপোনালোকে নিশ্চয় দেখিছে, বহুৱাক এগৰাকী দেখিছে যে কলপাতৰ চিৰিলি চিৰিলি পাত তেওঁলোকক বেগবোকাৰে সাজ সজ্জা কৰে আৰু ইয়াৰ যোগেদি গাঁওখনে ভাতৃত্ববোধৰ এনাজৰী বিচাৰে। চাৰিমুঠি জীৱৰ কল্যাণ সাধন কৰাৰ মানসেৰে এই বহুৱা উদযাপন কৰে আৰু গাঁওখনৰ আগন্তুক বৰ্ষটিত খেতি পথাৰ যাতে নদন বদন হয় তাৰো তেওঁলোকে কামনা কৰে। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।